দলৰ লগত একেলগে ৰকিৰ ঘৰত বিয়া খাইছে। যোৱা ইলেকশ্যনৰ সময়ত ইয়াত আমচুৰ কৰ্মকৰ্তাসকলে আমিনুল ইছলামক ভোট দিয়া নাই, ভোট দিছে অতুল বদলক। আৰু আমচুৰ সভাপতিক ৰেজাউল কৰিমক অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি বিভিন্ন দলৰ দলপতিসকলে চিনি পায়। তাত ৰেজাউল কৰিমক আমাৰ এম পিয়ে চিনি নাপায়। সেইকাৰণে মই সিদিনা কৈছো তাক চিনাই দিম। মই এতিয়া ইউডিএফত যোগদান কৰিছো। সি ক'ৰ পৰা আহিছে তাৰ নাম নিচানা নাই, তাৰ দেউতাক কোন আমাৰ মানুহে চিনি নাপায়। খালি কংগ্ৰেছৰ নামতে তাক ভোট দিছে। কিন্তু সি এই কথাটো কোৱা ঠিক হোৱা নাই, মই ৰেজাউল কৰিমক চিনি নাপাওঁ। এই কথাটো কোৱা ঠিক হোৱা নাই। তোমাৰ লগততো ৰকিৰ ঘৰতো বিয়া খাইছে আৰু তেনেকে ক'ব নোৱাৰে। মই যে আছুৰ সভাপতিক যদি চিনিও নাপাওঁ, নাজানো, মোক যদি কোনোবা এনে সোধে, মই কিন্তু এই কথাটো নকওঁ যে আছুৰ সভাপতিক মই অমুকক চিনি নাপাওঁ। মই অন্তত মই চিনি পাওঁ, তাৰ লগত মই হয়তো উঠা বহা কৰা নাই। গতিকে এইটোৰ প্ৰতিবাদ হ'ব। এইটো আপোনাৰ বৰদলৈ ইয়াৰ মজাটো পাব। নগাঁও পাৰ্লামেণ্টত আমচুৰ ভাল এটা সংগঠন আছে, মনত ৰাখিব। ইয়াতে আমচুৰ এটা ভাল সংগঠন আছে। গতিকে এইটো আমচুৰ গাত লাগিছেতো অলপ। আজি ধৰক ৰেজাউল কৰি মোক এনেকুৱা কৰাৰ কাৰণে মোৰ গাততো লাগিছে। কোনেও প্ৰতিবাদ নকৰে, ঘাৰ পিটিয়া অধিবনত ময়ে বনাই থৈ আহিছিলো। আৰু সেইটো ৰেজাউল কৰিম ন, এইটো আমচু। আজি আমচুৰ নামতে আব্দুল্লাহ নাগৰি কংগ্ৰেছৰ টিকেট পাইছে। আজি আমচুৰ নামতে ৱাজেদ আলী চৌধুৰী বাজপেয়ী টিকেট পাইছে, চন্দন চৰকাৰে টিকেট পাইছে, শুকুৰ আলী টিকেট পাইছে, মন্ত্ৰী হৈছে। যিমান গৈছে হিতেশ্বৰ শইকীয়াৰ দিনত সবাই টিকেট পাইছে, সবাই মন্ত্ৰী হৈছে। মোক হিতেশ্বৰে কৈছিল ৰূপহিত ন, আপোনাৰ দিনত বহুত তেজ হৈছে মুছলমান। 83 মোৰ মনত আছে, কিমান মানুহ আপোনাৰ নীলিত হত্যা হৈছে, 10,000 মানুহ গোটেই অসমত হত্যাকাণ্ড হৈছে, এটা আসামী আপুনি উঠোৱা নাই। গতিকে মই আপোনাৰ লগত ৰাজনীতি নকৰোঁ। দলৰ লগত একেলগে ৰকিৰ ঘৰত বিয়া খাইছে। যোৱা ইলেকশ্যনৰ সময়ত ইয়াত আমচুৰ কৰ্মকৰ্তাসকলে আমিনুল ইছলামক ভোট দিয়া নাই, ভোট দিছে অতুল বদলক। আৰু আমচুৰ সভাপতিক ৰেজাউল কৰিমক অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি বিভিন্ন দলৰ দলপতিসকলে চিনি পায়। তাত ৰেজাউল কৰিমক আমাৰ এম পিয়ে চিনি নাপায়। সেইকাৰণে মই সিদিনা কৈছো তাক চিনাই দিম। মই এতিয়া ইউডিএফত যোগদান কৰিছো। সি ক'ৰ পৰা আহিছে তাৰ নাম নিচানা নাই, তাৰ দেউতাক কোন আমাৰ মানুহে চিনি নাপায়। খালি কংগ্ৰেছৰ নামতে তাক ভোট দিছে। কিন্তু সি এই কথাটো কোৱা ঠিক হোৱা নাই, মই ৰেজাউল কৰিমক চিনি নাপাওঁ। এই কথাটো কোৱা ঠিক হোৱা নাই। তোমাৰ লগততো ৰকিৰ ঘৰতো বিয়া খাইছে আৰু তেনেকে ক'ব নোৱাৰে। মই যে আছুৰ সভাপতিক যদি চিনিও নাপাওঁ, নাজানো, মোক যদি কোনোবা এনে সোধে, মই কিন্তু এই কথাটো নকওঁ যে আছুৰ সভাপতিক মই অমুকক চিনি নাপাওঁ। মই অন্তত মই চিনি পাওঁ, তাৰ লগত মই হয়তো উঠা বহা কৰা নাই। গতিকে এইটোৰ প্ৰতিবাদ হ'ব। এইটো আপোনাৰ বৰদলৈ ইয়াৰ মজাটো পাব। নগাঁও পাৰ্লামেণ্টত আমচুৰ ভাল এটা সংগঠন আছে, মনত ৰাখিব। ইয়াতে আমচুৰ এটা ভাল সংগঠন আছে। গতিকে এইটো আমচুৰ গাত লাগিছেতো অলপ। আজি ধৰক ৰেজাউল কৰি মোক এনেকুৱা কৰাৰ কাৰণে মোৰ গাততো লাগিছে। কোনেও প্ৰতিবাদ নকৰে, ঘাৰ পিটিয়া অধিবনত ময়ে বনাই থৈ আহিছিলো। আৰু সেইটো ৰেজাউল কৰিম ন, এইটো আমচু। আজি আমচুৰ নামতে আব্দুল্লাহ নাগৰি কংগ্ৰেছৰ টিকেট পাইছে। আজি আমচুৰ নামতে ৱাজেদ আলী চৌধুৰী বাজপেয়ী টিকেট পাইছে, চন্দন চৰকাৰে টিকেট পাইছে, শুকুৰ আলী টিকেট পাইছে, মন্ত্ৰী হৈছে। যিমান গৈছে হিতেশ্বৰ শইকীয়াৰ দিনত সবাই টিকেট পাইছে, সবাই মন্ত্ৰী হৈছে। মোক হিতেশ্বৰে কৈছিল ৰূপহিত ন, আপোনাৰ দিনত বহুত তেজ হৈছে মুছলমান। 83 মোৰ মনত আছে, কিমান মানুহ আপোনাৰ নীলিত হত্যা হৈছে, 10,000 মানুহ গোটেই অসমত হত্যাকাণ্ড হৈছে, এটা আসামী আপুনি উঠোৱা নাই। গতিকে মই আপোনাৰ লগত